প্ৰথমতে মানুহে কয় মানে খেতি কৰোঁ বুলি ক'বলৈ লাজ কৰে, কিন্তু এতিয়া কোনোবাই সুধিলে কি কৰা বুলি মই নিজকে খেতিয়ক বুলি ক'বলৈ মই নিজকে ভাল পাওঁ। গৌৰৱ কৰিব পাৰে। প্ৰথম আমাৰ আৰম্ভণি হৈছিলে আমাৰ দোকান তিনিআলি দোকানৰ ওচৰৰ পৰাই। মই দোকানত ওচৰতে এনেকৈ বহি আছিলোঁ গোটেইকেইজন। তেনেকুৱাতে আলোচনা হ'ল যে আমি আমাৰ এটা মাটি আছে, মাটিটো লৈ আমি কিবা এটা কৰোঁ। 5 বছৰ হ'ল খেতি কৰি আছে আৰু আপোনালোকে নিজে সংস্থাপনিত হোৱাৰ লগতে আন কেইবাজনকো ইয়াত সংস্থাপন দিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ মানে কৃষি কৰ্ম আগবঢ়াই নিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা কেনেকুৱা ছাপোৰ্ট পাইছে? এটা অসমৰ এটা ডাঙৰ সমস্যা আছে বান্দৰৰ সমস্যা। এই বান্দৰৰ সমস্যাটো মানে আপোনালোকৰ ইয়াতো যথেষ্ট পৰিমাণে আপোনালোকে জানিব দিয়া মানে 400-500 বান্দৰ একেবাৰতে আহে, কিন্তু তাৰ মাজতো আপোনালোকে নিজৰ কৃষি কৰ্ম আগবঢ়াই নিছে। আমাৰ বহু অঞ্চলৰ লোকে মানে বান্দৰ থকাৰ বাবে খেতি কৰিব নোৱাৰে। আপোনালোকে কেনেকুৱা পদক্ষেপ লৈছে সেই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। মানে ইয়াৰ কামৰ উপৰি এইখিনি আপোনালোকৰ কাম নহয় আৰু মানে সকলোৰে বেলেগ বেলেগ কিবা কিবি কাম আছে। আমি 4 বজাত আহি পেলাই 8 বজাত 10 বজাত তেনেকুৱাত আমাৰ সকলো যাৰ যেতিয়া সময় হয় তেওঁলোক ওলাই যায়। তাতে আমাক দেখি 10টা অনুপ্ৰাণিত হয়, সেই হিচাপে পেজটো খুলিছোঁ আৰু দিনে দিনে আমি প্ৰতিটো পেজত মানে প্ৰতিদিনৰ উৎপাদনখিনি আমি ফেচবুকত এৰি থাকোঁ, যাতে 10টাই দেখক, দেখি পেলাই কেনেকৈ কাম কৰিছে এইটো আগবাঢ়ি যাব পাৰে। বয়সৰ নাই, চব ডাঙৰ আছে, সৰু আছে কিছুমান, কিন্তু আমি এতিয়া বন্ধু হিচাপে কাম কৰি আছোঁ ইয়াত আৰু মনে মিলা গোটেইকেইজনে। আৰু যিটো কাম কৰোঁ আমি এজনে কয় 10টা 4জনে মানে আলোচনা কৰিহে কামটো কৰোঁ, মানে এজনৰ মতত নহয়। আলোচনাটো আগত ধৰি লয়, তাৰপিছতহে যদি 4টাই কয় কৰিব লাগে কৰোঁ, যদি 2টাই কয় নালাগে, সেইটো বিবেচনা কৰা হয়। কিছুমান চাকৰিয়াল আছে ধৰক মাহে 20-25 হাজাৰ টকা পায়। এতিয়া আমাৰ এই ছিজনত সপ্তাহত আমাৰ 20-25 হাজাৰ খৰচ কৰি আমি প্ৰতিজনে 20-25 হাজাৰকৈ সপ্তাহত পাওঁ। দাদা হৈছে এজন তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, ফাইনেন্সত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। আচলতে আমাৰ শিক্ষিত যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰখনলৈ নাহে আৰু কৃষি ক্ষেত্ৰখনলৈ আহিবলৈ তেওঁলোকে সংকোচ কৰে। দাদা আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পাছত আপোনাৰ চাকৰি নাপায়, আপুনি কৃষি ক্ষেত্ৰখনলৈ আহিলে নে আপোনাৰ এইটো মানে এটা নিচা আছিলে? নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ আদৰ্শ গড়েহাগি গাঁৱৰ যুৱ বিকাশ কৃষি ফাৰ্মত। ইয়াতে কেইজনমান যুৱক মিলি তেওঁলোকে 35 বিঘা মাটিত খেতি কৰিছে। প্ৰায় 2019 বৰ্ষৰ পৰা তেওঁলোকে খেতি কৰিছে। তেওঁলোকে খেতিলৈ আহি কিমান সফলতা লাভ কৰিছে আৰু কেনেকুৱা এটা পৰিকল্পনা লৈ আহিছিলে মানে বৰ্তমান পৰ্যায়ত উপস্থিত হৈছেহি আৰু তেওঁলোকে খেতি কৰি কেনেকৈ সফলতা লাভ কৰিছে, আমাৰ যুৱক যুৱতীসকলেও তেনেকৈ এই দাদাসকলৰ দৰে খেতি কৰি তেওঁলোকে সফলতা লাভ কৰিব পাৰিব, অসমৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰিব। এই সন্দৰ্ভত আজি আমি কথা পাতিবলৈ আজি উপস্থিত হৈছোঁহি ইয়াত। আমি প্ৰথমে এজন দাদাৰ পৰা সুধিবলৈ বিচাৰিম তেওঁলোকে এই কৃষি ফাৰ্মখন কেনেকৈ গঢ়ি তোলাৰ পৰিকল্পনা প্ৰথম লৈছিলে, সেই বিষয়ে আমি প্ৰথমে এই দাদাৰ পৰা জানিব চেষ্টা কৰিম। দাদা, আপোনালোকে যেতিয়া মানে কৃষক কেইজন আপোনালোকে মিলি পেলাই খেতি কৰিম বুলি ভাবিছিলে, প্ৰথম আপোনালোকৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে এই বিষয়ে আমাক আপুনি কওক। প্ৰথম আমাৰ আৰম্ভণি হৈছিলে আমাৰ দোকান তিনিআলি দোকানৰ ওচৰৰ পৰাই। দোকানত আমি লকডাউনৰ সময়তে, তেতিয়া 2019 চন মানতে হ'ব, আমি লকডাউনৰ সময়ত দোকানত ওচৰতে এনেকৈ বহি আছিলোঁ গোটেইকেইজন। তেনেকুৱাতে আলোচনা হ'ল যে আমাৰ এটা মাটি আছে, মাটিটো আমি কিবা এটা কৰোঁ। তাৰপিছত তেনেকৈ আৰম্ভণি কৰিলোঁ। প্ৰথম আমি আৰম্ভণি কৰি কেনেকুৱা কি খেতি কৰিছিলোঁ? প্ৰথম নিপিয়া ঘাঁহ কৰিছিলোঁ। ঘাঁহৰ পিছত এটা চাইডে ঘাঁহ কৰিলোঁ আৰু এটা চাইডে বহুত বেছিখিনি মাটি আমি তিল কৰিলোঁ। তেনেকৈ আৰম্ভণি কৰি আজি পৰ্যায়ত উপনীত হৈছোঁ। মানে যি তাত মূলধন লাগে, সেই মূলধনটো কেনেকৈ আপোনালোকে সংগ্ৰহ কৰিছিলে? মূলধনটো আমি নিজে তুলি পেলাই মানে তেনেকেই সংগ্ৰহ কৰি খুব কম পইচাই আমি নিজে খাটি কৰিছিলোঁ কামখিনি, খুব কম পইচা দি। সেইকাৰণে আজি কিবা এটা মানে কৰিব পাৰিছোঁহি আৰু এনেকৈ। মানে আপোনালোকে যিটো ভাবি আগবাঢ়ি আহিছিলে সেইটো আপোনালোকে উপনীত হৈছিল বুলি ভাবেনে কেতিয়াবা? এতিয়ালৈকে অলপ হৈছোঁহি আৰু বহুত কিবা কিবি কৰিম বুলি ভাবিছোঁ। এতিয়া কি হয় আৰু পিছৰখিনি কৰি যাওঁ, এনেকৈ কৰি কিমান হেৰি কৰিব পাৰোঁ। ইয়াতে আমাৰ আৰু এজন আমাৰ দাদা আছে, এই কৃষি ফাৰ্মৰ এজন সদস্য। আমি এই দাদাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ। দাদা, বৰ্তমান আপোনালোকে কিমান বিঘা মাটিত খেতি কৰি আছে আৰু কি খেতি কৰিছে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। আমাৰ সৰ্বমুঠ 35 বিঘা মাটি আছে। ইয়াতে আপোনাৰ কেৰেলা আছে, লাও আছে, কোমোৰা আছে, জিকা আছে, ভোল আছে, তাৰপিছত নেমু আছে। সৰ্বমুঠ আমাৰ 35 বিঘা মাটি খেতি কৰি আছে ন? হয়। এই কামবিলাক আপোনালোকে নিজেও কৰে আৰু আপোনাৰ মানুহ লগাই নেকি লগত? 80% কাম আমি নিজেই কৰোঁ। বাকী কেতিয়াবা যদি টাইম নিমিলে 20% কাম আমি হাজিৰা দি ন?
আপুনি যদি খেতি কৰিছে মানে 35 বিঘাকৈ মাটিত খেতি কৰিছে, লাভালাভ কেনেকুৱা ধৰণৰ হৈছে? লাভালাভ মোটামুটি এতিয়া ভালেই, আমি যিখিনি পাই আছোঁ এতিয়া ভালেই পাই আছোঁ। হয়, মানে ধৰক প্ৰডাকশ্যনো ঠিকেই আছে বুলি ক'ব পাৰি গোটেইখিনি। আপুনি যদি কাম কাজ কৰি আছে এইফালে মানে এইবিলাক বেমাৰ বা কিবা এটা বেমাৰ হ'ল, এইবিলাক আপুনি কাৰ পৰা পৰামৰ্শ লৈ নিজে প্ৰচেষ্টা চলায়? আমি তেনেকৈ আমি নিজে নিজৰ এৰিয়াতে কৰোঁ আৰু। নিজেই মেডিচিনটো ধৰক জানো আৰু ব্লাইটটো ধৰক বেছি ইউজ হয় আপোনাৰ ব্লাইটটো আৰু পোক মৰা এনেকৈ এইখিনিয়ে ইউজ হয়। আপোনালোকে দীৰ্ঘদিন ধৰি প্ৰায় আজি 5 বছৰ হ'ল খেতি কৰি আছে আৰু আপোনালোকে নিজে সংস্থাপনিত হোৱাৰ লগতে আন কেইবাজনকো ইয়াত সংস্থাপন দিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপোনালোকৰ মানে কৃষি কৰ্ম আগবঢ়াই নিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ ফালৰ পৰা কেনেকুৱা চাপোৰ্ট পাইছে বা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কেনেকুৱা চাপোৰ্ট পাইছে? বিভাগৰ ফালৰ পৰা আমি প্ৰথমেই আমি গোটেইকেইজন লগ খাই যেতিয়া গৈছিলোঁ, যোৱাৰ পিছত আপোনাৰ নেমুৰ স্কিম এটা দিলে, আপোনাৰ নেমুৰ স্কিম এটা দিলে পঞ্চায়তৰ ফালৰ পৰা। নেমু স্কিমটো চলি হৈ গ'ল এইটো। তাৰপিছতে আপোনাৰ এই অমিতা খেতিৰ কাৰণে এটা স্কিম আহিছিলে, অমিতা খেতিৰ স্কিম মানে মালচিং পেপাৰ। তাৰপিছতে আপোনাৰ অমিতা খেতি কৰিছিলোঁ। তাৰপিছতে তেনেকৈ 2-এটা বস্তু দি আছে বাৰু। কেতিয়াবা তেওঁলোক আহেনে আপোনালোক কৃষি ভাষণ পৰিদৰ্শন কৰিবৰ কাৰণে? তেনেকৈ অহাৰ ভিতৰত এবাৰ বা দুবাৰ তেনেকৈ আহিছে আৰু। হয়, মানে এই 5 বছৰত এবাৰ আহিছে। নিশ্চয় দাদা, মই আৰু এটা আপোনালোকৰ কথা সুধিবলৈ চেষ্টা কৰিম। মানে আমাৰ এটা অসমৰ এটা ডাঙৰ সমস্যা হৈছে বান্দৰৰ সমস্যা। এই বান্দৰৰ সমস্যাটো মানে আপোনালোকৰ ইয়াতো যথেষ্ট পৰিমাণে আপোনালোকে জানুৱাৰী দিয়া মানে 400-500 বান্দৰ একেবাৰতে আহে, কিন্তু তাৰ মাজতো আপোনালোকে নিজৰ কৃষি কৰ্ম আগবঢ়াই নিছে। আমাৰ বহু অঞ্চলৰ লোকে মানে বান্দৰ থকাৰ বাবে খেতি কৰিব নোৱাৰে। আপোনালোকে কেনেকুৱা পদক্ষেপ লৈছে সেই বিষয়ে আমাৰ দৰ্শকসকলক কওক। প্ৰথমতে যেতিয়া আমি মাটিটোত খেতি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাক গাঁৱৰ বহুত মানুহে সুধিছিলে যে শাক-পাচলি খেতি ইয়াত কৰিব পাৰিবি জানো, ইমানেই বান্দৰ আছিলে। তাৰপিছত আমি প্ৰথমে জাটকা মেচিন ব্যৱহাৰ কৰিলোঁ। জাটকা মেচিনৰ পৰা আমি সফল হ'লোঁ। তাৰপিছত যদিও আমাৰ বান্দৰটোৱে মাজে মাজে আহে, সেই হিচাপে আমাৰ প্ৰতিজন ব্যক্তি তেনেকৈ সময় উলিয়াই পেলাই অলপ চোৱা চিতা কৰা হয়। গতিকে তেনেদৰে আমি বান্দৰৰ পৰা ৰক্ষা পাই আছোঁ। আৰু আপোনালোকে আমি জানিবলৈ পাইছিলোঁ যে আপোনালোকৰ নীলাজীবন কাষে কাষে ৰোপণ কৰিছে, এইটো কেনেকৈ সহায় কৰে মানে বান্দৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে? সেই নীলাজীবনটো এই মাটিটোত আগৰ পৰাই আছিলে। তাৰপিছত আমি মাজতে চফা কৰি হুলখিনি থাকোঁতে মানে বান্দৰটো সোমোৱা নাছিলে। যেতিয়া আমি হাল বাই চফা কৰিলোঁ, তাৰপিছত বান্দৰ সোমাবলৈ ল'লে, তেতিয়াই আমি গম পালোঁ যে এই বনটো যদি গোটেই কাষটোত থাকে, তেতিয়াহ'লে বান্দৰৰ পৰা বহুত ৰক্ষা পোৱা যায়। সেইবাবে আমি এতিয়া ছাইডৰ চাৰিসীমাটো আমি হাল নোবোৱা হ'লোঁ, সেই নীলাজীবনটো হ'বলৈ দিলোঁ। গতিকে তাৰ পৰাও আমাৰ বান্দৰৰ বহুত ৰক্ষা হৈ আছে। মানে যি অঞ্চলত এতিয়া বান্দৰ আছে, সেই বান্দৰ অঞ্চলৰ কৃষকসকলে আপোনালোকৰ দৰে জাটকা মেচিন বা নীলাজীবন ৰোপণ কৰি এনেকৈ ব্যৱস্থা কৰি খেতি কৰিব পাৰিব নহয়? নিশ্চয় পাৰিব। ঠিক আছে, ধন্যবাদ দাদা, খুব এটা গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। আমি এবাৰ আৰু এজন দাদা আছে, আমি তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। দাদা, এতিয়া আপোনালোকেতো আজি 5 বছৰ অতিক্ৰম কৰিলে, আৰু ইয়াৰ পাছত ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ আছে? এই ভৱিষ্যত পৰিকল্পনা আমি ছাগলী ফাৰ্ম এখন নতুনকৈ খুলিছোঁ, 40জনীয়া মানে ছাগলী ফাৰ্ম এখন। আৰু আপোনাৰ বাৰিষা দিনতে ইয়াত খেতিটো হয়, ওখ মাটি যে, খৰালি দিনত পানীটোৰ কাৰণে অলপ সমস্যা হয়। সেইকাৰণে আমি এইবাৰ মুৰ্গী বা তেনেকুৱা কিবা গৰু জাতীয় ৰাখিম বুলি ফাৰ্ম খুলিম বুলি ভাবি থৈছোঁ। হয় দাদা, মই আপোনাৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ যি কৃষি কৰ্ম কৰি আছে, তাত মানে বছৰি উপাৰ্জন কেনেকুৱা ধৰণৰ হয়, এই বিষয়ে আমাৰ দৰ্শকসকলক স্থাপন কৰক। যোৱা বছৰলৈকে আমাৰ প্ৰায় যোৱা বছৰ ৰেটবিলাক বহুত কম আছিলে। গতিকে যোৱা বছৰ আমি বৰ বিশেষ নহ'লেও প্ৰায় 1,20,000 মানকৈ প্ৰতিজনে পাইছিলোঁ বছৰি। মানে আমাৰ ইয়াত মানে আচলতে 4 মাহ মানহে আমাৰ উৎপাদন, মানে 6 মাহ কাম কৰিব লাগে, 2 মাহ ৰোপণ কৰোঁতে যায়, তাৰপিছত ফল লগাৰ পৰা আমি 4 মাহ ইয়াত বজাৰ কৰিব। আপোনাৰ মানে 24 ঘণ্টা 24 ঘণ্টা কাম কৰে নে? নাই বা অন্য কিবা কাম আছে আপোনাৰ? সকলো মানে কাৰোবাৰ দোকান আছে, কাৰোবাৰ কোনোবাই গাড়ী চলায়, কোনোবাই নাৰ্চাৰীত কৰে, সকলোৱে বেলেগ বেলেগ কাম আছে। গতিকে আমাৰ কি হয়, ৰাতিপুৱা 4 বজাত আমি ইয়াত কামলৈ আহোঁ, তাৰপিছত 8 বজাত আমি ইয়াৰ পৰা ওলাই দিওঁ। মানে ইয়াৰ কাম এইখিনি আপোনালোকৰ কাম নহয় আৰু মানে সকলোৰে বেলেগ বেলেগ কিবা কিবি কাম আছে। আমি 4 বজাত আহি পেলাই 8 বজাত 10 বজাত তেনেকুৱাত আমাৰ সকলো যাৰ যেতিয়া সময় হয় তেওঁলোক ওলাই যায়। আকৌ আবেলি আমাৰ 3:30-4 বজাত আমি সকলো আকৌ গোট খাই ইয়াত, আকৌ 4:30 বজাৰ পৰা আকৌ আমাৰ ইয়াত কাম। কিন্তু যিদিনাখন মানে ধৰি লওক ফল চিঙা হয়, সেইদিনাখন প্ৰায় দিনটোৱে কাম চলে। মই আমাৰ ইয়াতে এজন দাদা আছে, মই দাদাজনৰ পৰা এটা কথা সুধিবলৈ জানিব চেষ্টা কৰিম। দাদা, আপোনালোকে যেনেকৈ খেতি কৰি আছে, আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা খালী মাটি আছে আৰু যুৱক যুৱতীসকলো এনেকৈ ঘৰতে বহি থাকে, বা কিছুমানে বহি এজলৈ গুচি যায়,
কিছুমানে ঘৰতে টাচ বা এনেকুৱা মানে সময়বিলাক এনে পাছ পাৰ কৰে, তেওঁলোকে আপোনালোকৰ দৰে এনেদৰে খেতি তেনেকৈ কৰিব ক'ৰবাত কৰিব পাৰিব নেকি? পাৰিব, হয়। আমি মানে বিচাৰোঁ খালী মাটি ৰাখি থ'লে এনেই নহয়, হয়, 2-এটা খেতি কৰি থাকিলে নিজে চলাব পাৰি, ঘৰৰ পৰিয়াল চলি হ'ব পাৰিব। আৰু আমি সেইকাৰণে পেজটো খুলিছোঁ, পেজ এটা খুলিছোঁ যুৱ হেৰিত কাম বুলি, যাতে আমাক দেখি 10টা অনুপ্ৰাণিত হয়। সেই হিচাপে পেজটো খুলিছোঁ। আৰু দিনে দিনে আমি প্ৰতিটো পেজত মানে প্ৰতিদিনৰ উৎপাদনখিনি আমি ফেচবুকত এৰি থাকোঁ, যাতে 10টাই দেখক, দেখি পেলাই কেনেকৈ কাম কৰিছে এইটো আগবাঢ়ি যাব পাৰে। 10জনে যাতে দেখি পেলাই আগবাঢ়ি। কোনোবাই যদি হয় নিশ্চয়, কোনোবাই যদি এতিয়া আগবাঢ়ি আহিবলৈ হয়, প্ৰথমতে তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, বা আমি দেখিছোঁ আপোনাৰ মাজত এটা ভাল ভাৱ আছে, গোটেই মানে ইউনিটি ভাল লাগিছে যে একতা ভাৱ এটা দেখিছোঁ। এনেকুৱা এটা ভাৱ সৃষ্টি হ'বলৈ কেনেকুৱা কৰিব লাগিব? আচলতে আমাৰ ইয়াত এতিয়া সৰু চব একে বয়সৰ নাই, চব ডাঙৰ আছে, সৰু আছে কিছুমান, কিন্তু আমি এতিয়া বন্ধু হিচাপে কাম কৰি আছো ইয়াত, আৰু মনে মিলা গোটেইকেইজনে। আৰু যিটো কাম কৰোঁ আমি এজনে কয়, 10টা 4জনে মানে আলোচনা কৰিহে কামটো কৰোঁ, মানে এজনৰ মতত নহয়। আলোচনাটো আগত ধৰি লয়, পিছতে যদি 4টাই কয় কৰিব লাগে কৰোঁ, যদি 2টাই কয় নালাগে, সেইটো বিবেচনা কৰা হয়। মই আৰু এটা কথা সুধিছোঁ, কোনো যুৱকসকলে যদি এনেকে আৰম্ভণি কৰিবলৈ আপোনালোকৰ নিচিনা এনেকে খেতি কৰিব, তেওঁলোকে প্ৰথমবাৰ কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব? আমিতো প্ৰথম সৰুৰ পৰাই আৰম্ভ কৰিছিলোঁ। প্ৰথমটো ইমান ডাঙৰ পৰিকল্পনা নাছিলে, প্ৰথমতে আমি অকণমান কৰিছিলোঁ নেপিয়াৰ, তাৰপিছত বহল কৰিলোঁ, তিল কৰিলোঁ, তেনেকে বাঢ়ি বেছি বছৰ নাই 2-3 বছৰৰ পৰা আমি হেঁচাং খেতি কৰিবলৈ লৈছোঁ। তাৰপৰা যোৱাবাৰ আমি আধা কৰিছিলোঁ, এটা ছাইড কৰিছিলোঁ, এই বছৰে গোটেই ছাইডটো কৰিছোঁ, আৰু অলপ নেক্সট বছৰ ইফালেও মাটি আছে, গোটেইটো কৰিম। দাদা, মই আপোনাৰ কথা আপোনালোকে 5 বছৰ দিন খেতি কৰি আছে আৰু খেতিৰ লগতে জড়িত হৈ আছে। খেতি কৰি মানে এজন ব্যক্তিয়ে সচ্ছল জীৱন যাপন কৰাব পাৰে বুলি ভাবেনে? এজন চাকৰি হ'লে যেনেকৈ পাৰে বা তেনেকৈ এজন খেতিয়কে পাৰে বুলি আপুনি ভাবেনে? নিশ্চয় পাৰে। ধৰক আমি ফাৰ্ষ্টে খেতি কৰিবলৈ ওলাই আহোঁতে ভবা নাছিলোঁ যে পাৰিম বুলি। এতিয়া আমি যেতিয়া খেতিটো লাহে লাহে বঢ়াই গৈ আছিলোঁ, এতিয়া নিশ্চয় গম পাইছোঁ যে পাৰিম। এতিয়া ধৰক কিছুমান চাকৰিয়াল আছে, ধৰক মাহে 20-25 হাজাৰ টকা পায়। এতিয়া আমাৰ এই ছিজনত সপ্তাহত আমাৰ 20-25 হাজাৰ খৰচ কৰি আমি প্ৰতিজনে 20-25 হাজাৰকৈ সপ্তাহত পাওঁ। গতিকে সেই দেখি নিশ্চয় ভাবিছোঁ যে খেতি কৰি মানুহ লাভান্বিত হ'ব পাৰে। মই আৰু এটা আমাৰ ইয়াতে মোক মনলৈ আৰু এটা প্ৰশ্ন হৈছে, মই এজন দাদাৰ পৰাই সুধিবলৈ বিচাৰিম। কাৰণ দাদা হৈছে এজন তেওঁ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, ফাইনেন্সত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। আচলতে আমাৰ শিক্ষিত যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰখনলৈ নাহে, আৰু কৃষি ক্ষেত্ৰখনলৈ আহিবলৈ তেওঁলোকে সংকোচ কৰে। কিন্তু দাদা, আপুনি কেনেকুৱা এটা ভাৱ লৈ কৃষি ক্ষেত্ৰখনলৈ আহিলে, মানে উচ্চ শিক্ষা গ্ৰহণ কৰা পাছতো? হয়, মই দিছিলোঁ, বহুতো এপ্লাই কৰিছোঁ, একেলগে আমি বহুতো এপ্লাই কৰিলোঁ, আৰু পৰীক্ষা দিবলৈ যাওঁ, পৰীক্ষাৰ সময়তে আপোনাৰ পেপাৰ খুলি হয়, কি হয়, পৰীক্ষা নহয়গৈ মানে। তেনেকৈ থাকি মই ফেক্টৰীত কৰিছিলোঁ, তাৰপৰা ফেক্টৰীটো একেই হয়, কাম কৰিব লাগে 12 ঘণ্টা 24 ঘণ্টা, পইচা ইমান নাপায়। গতিকে মই ভাবিলোঁ খেতি কৰোঁ, তেতিয়াই মাটিটো লৈছিলোঁ, মাটি লৈ ইয়াতে যি লাগিল হয়, এতিয়া কৰি আছোঁ না। হয়, কেতিয়াবা অনুভৱ হয় চাকৰি নোপোৱাৰ খুব এটা আপোনাৰ মনত এতিয়াও? নাই। এতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ নিজকে খেতি কৰি ভাল এটা ইনকামো পাইছোঁ। লগতে যেতিয়া আমি পুলিটো লগোৱাৰ পিছত যেতিয়া ফচল ওলায়, অতিশয় আনন্দিত হওঁ আমি, ভাল লাগে। দাদা, আপুনি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পাছত আপোনাৰ চাকৰি নাপায়, আপুনি কৃষি ক্ষেত্ৰখনলৈ আহিলে নে আপোনাৰ এইটো মানে এটা নিচা আছিলে? তেনেকুৱা হয়, মানে মোৰ খেতি কৰাৰ প্ৰতি নিজৰ চখ এটাও আছিল। কিবা এটা ফল মানে গুটিটো ৰোৱাৰ পিছত যেতিয়া ফল ফুল ধৰে, সেইটো নিজৰ ভাল লাগে, সেইটো নিচা এটাও আছিলে। গতিকে সেই নিচাটোৱে এতিয়া লাহে লাহে পেছালৈ আহি আছে, আৰু সেইটো ভাল লাগে। আৰু প্ৰথমতে মানুহে কয় মানে খেতি কৰোঁ বুলি ক'বলৈ লাজ কৰে, কিন্তু এতিয়া কোনোবাই সুধিলে কি কৰা বুলি মই নিজকে খেতিয়ক বুলি ক'বলৈ মই নিজকে ভাল পাওঁ, কৰিব পাৰি যে মই খেতি কৰি আছোঁ। নিশ্চয় দৰ্শকসকল, আজি আমি উপস্থিত আছোঁহি, আপোনালোকে গম পাইছে আমি যুৱ বিকাশ কৃষি ফাৰ্মত আজি উপস্থিত আছোঁ। আমি দাদাৰ লগত কথা পাতিলোঁ, তেওঁলোকে খুব মানে কৃষি সম্বন্ধে বহুত গুৰুত্বপূৰ্ণ কথা আমাক আজি অৱগত কৰিলে। আমাৰ দৰ্শকসকলে নিশ্চয় তেওঁলোকৰ যি কথা ক'লে বা যি বক্তব্য আগবঢ়ালে তেওঁলোকৰ পৰা আপোনালোকে লাভান্বিত হ'ব, আৰু আমাৰ কৃষি ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত হ'ব। ধন্যবাদ।